हेलो फ्रेंड्स गुड मर्निंग সকলোকে পুনৰ এটি ভিডিঅ' সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোকে নিশ্চয় ভালে আছে আৰু মই ভালে আছো বহু দিনৰ পৰা ভাবি আছিলো মই ডেইলি ব্লগ বনাম বনোৱা হোৱা নাই আৰু টাইমো নাপাই নিকৈ এডিট কৰিবৰ কাৰণে হে আজি ভাবিলো আজি এটা ব্লগ বনাম আৰু আপোনালোকৰ আশীৰ্বাদৰ মৰমৰ আশীৰ্বাদৰ প্ৰয়োজন যিসকলে মোৰ চেনেললৈ নতুন ভিউৱাৰ্ছ আহে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ইয়া বলক তেনেহলে মই এতিয়া কি কৰিম আৰু এইফালে চাওকচোন নতুনকৈ আমাৰ ঘৰত এখন ফুলনি পাতিছো নতুনকৈ ফুলবিলাক সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিছো আৰু এই পিছফালে বেক সাইডে বাৰান্দাখনতো আৰু এয়া নতুনকৈ হেংগিঙত দিছো নতুনকৈ ৰুইছো এয়া আৰু এতিয়া মই দুপৰীয়াৰ কাৰণে এয়া আলু আনি লৈছো এইফালে লৈছো আলু তাৰপিছত এইফালে আছে পানীলাওৰ আগ আৰু এইফালে সজিনা এইখিনি এতিয়া মই কাটি ল'ম তাৰপিছত বনাম আৰু এইফালে ভাত বহাই দিলো এতিয়া মানে ৰন্ধা হৈ গ'ল এতিয়া মই ৰখি আছো মা দেউতা মানে মোৰ শাহু শহুৰ হৈ গ'ল এতিয়া বনোৱা ভাত আৰু এতিয়া হাজবেণ্ড অহালৈকে ভাত চাম তেখেতৰ লগত ভাত খাম এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া আমি দুয়ো মোবাইলত ব্যস্ত আমাৰ এটা গান গাব দেগা গান নগোৱা আৰু এয়া ফুল লৈ আহিছে মই মানে মন বুলি মাতো আমাৰ এখেতক ফুল লৈ আহিছে লতা জাতীয় কিবা নাম নাজানো তেওঁ মানে ফুল বৰ ভাল পায় আৰু মই ভাল পাওঁ সেয়ে আমি দুয়ো মিলি এপতকৈ বেছি কৰিব মানে এপতকৈ বেছি ফুল কৰিব কাৰণে চেষ্টা কৰিছো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে থেংক ইউ